তাৰ পিছৰ যেটো নথিপত্ৰৰ আপোনালোকৰ প্ৰয়োজন হ'ব আৰু এই নথিপত্ৰটো নথকাৰ কাৰণে বহুতো মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰী বহুতো হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীও ভাল এটা পাৰ্সেন্টেজ থকাৰ পাছতো তেওঁলোকে কিন্তু বহুত ভাল তেওঁলোকে স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে বহুত ভাল তেওঁলোকে চৰকাৰী চাকৰিত বা যিকোনো ধৰণৰ প্ৰাইভেট সেক্টৰৰ চাকৰিত তেওঁলোকে ভাল পাৰ্সেন্টেজ এটা থকাৰ পাছতো এপ্লাই কৰিব নোৱাৰে আৰু এই ডকুমেন্টটো হৈছে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিলে আপোনালোকে নিশ্চয় এতিয়া নতুনকৈ কিবা স্কলাৰশ্বিপ ওলাইছে নেকি নতুনকৈ কিবা চৰকাৰী চাকৰি ওলাইছে নেকি এইবিলাক আপোনালোকে এতিয়া বিচাৰ কৰিব চৰকাৰী চাকৰি এটাত এপ্লাই কৰিবলৈ হলে বা নতুনকৈ স্কলাৰশ্বিপ এটাত কিবা এপ্লাই কৰিবলৈ হলে আপোনালোক কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব যিবিলাক নথিপত্ৰ নথকাৰ কাৰণে বহুতবিলাক ছাত্ৰ-ছাত্ৰী ভাল পাৰ্সেন্টেজ এটা থকাৰ পাছতো তেওঁলোকে চৰকাৰী চাকৰিত এপ্লাই কৰিব নোৱাৰে বা ভাল পাৰ্সেন্টেজ এটা থকাৰ পাছতো তেওঁলোকে ভাল কিবা স্কলাৰশ্বিপ এটাত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে আৰু এই যিসমূহ নথিপত্ৰ আছে এই নথিপত্ৰসমূহৰ বিষয়ে আজি এই ভিডিওটোত আমি আলোচনা কৰিম বৰ বেছি বিশেষ নথিপত্ৰৰ বিষয়ে আপোনালোকক নকওঁ 4 বা 5টা নথিপত্ৰৰ বিষয়ে কম যিকেইটা নথিপত্ৰ আপোনালোকে সোনকালে এই কেইদিনমানৰ ভিতৰতে উলিয়াই লওক এই নথিপত্ৰকেইটা যদি আপোনালোকে উলিয়াই নলয় তেনেহলে আহিবলগীয়া 2 এমাহৰ ভিতৰত যিসমূহ স্কলাৰশ্বিপ আহিব এই স্কলাৰশ্বিপসমূহতো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব লগতে আহিবলগীয়া সময়ত আৰু চৰকাৰী চাকৰি যেহেতু ওলাব বুলি কৈছে য'ত আপোনালোকক মেট্ৰিক পাছ কৰা চৰকাৰী চাকৰি আপোনালোকে লাভ কৰিব তেনেকুৱা ধৰণৰ চাকৰি এপ্লাই কৰিবলৈ হলে আপোনালোকক এই যিসমূহ নথিপত্ৰৰ বিষয়ে মই কম এই নথিপত্ৰসমূহ কিন্তু আপোনালোকৰ 100% লাগিব যদি আপোনালোকৰ এইসমূহ নথিপত্ৰ নাই বা আপোনালোকৰ ধৰি লওক কিবা খেলিমেলি হৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভাল পাৰ্সেন্টেজ এটা থকাৰ পাছতো বা আপুনি যোগ্য হোৱাৰ পিছতো এই চাকৰি বা স্কলাৰশ্বিপসমূহত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ এতিয়া আপোনালোকক মই এই ভিডিওটোত যিমান কেইটা নথিপত্ৰৰ বিষয়ে কম আটাইকেইটা নথিপত্ৰ কেনেকৈ আপুনি উলিয়াব লাগে ক'ত আপুনি উলিয়াব লাগিব মই ভিডিওসমূহ ডেসক্ৰিপচনত লিংক দি দিম যিকেইটা মই অলৰেডি চেনেলত দি থোৱা আছে ভিডিও সেই ভিডিওসমূহৰ লিংক মই ডেসক্ৰিপচনত দি দিম আৰু আমাৰ WhatsApp চেনেলটোতো দি দিম যদি আপুনি আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই তেনেহলে লিংকটো ডেসক্ৰিপচনত আপোনালোকে পাই যাব তাত গৈ মেলি আপোনালোকে আমাৰ WhatsApp চেনেলটো জয়েন কৰিও সেই ভিডিও কেইটা আপোনালোকে চাব পাৰিব এতিয়া প্ৰথম যেটো আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব হেতু হৈছে ইনকাম সাৰ্টিফিকেট এতিয়া ইনকাম সাৰ্টিফিকেটখনটো আপোনালোকৰ এডমিশনৰ সময়তে প্ৰয়োজন হৈছে বহুতৰ গতিকে ইনকাম সাৰ্টিফিকেটখন যদি আপোনালোকৰ এডমিশনৰ সময়ত প্ৰয়োজন নাই হোৱা তেনৱা ক্ষেত্ৰতো আপুনি ইনকাম সাৰ্টিফিকেটখন উলিয়াই ৰাখক কাৰণ ইনকাম সাৰ্টিফিকেটখন প্ৰত্যেকটো স্কলাৰশ্বিপতে বিচৰা হয় যদি আপোনালোকে ইনকাম সাৰ্টিফিকেটখন উলিয়াই নথয় তেনৱা ক্ষেত্ৰত আপুনি ভাল কিবা স্কলাৰশ্বিপ এটাত আপোনালোকৰ ভাল পাৰ্সেন্টেজ থকাৰ পাছত আপুনি এপ্লাই কৰিব নোৱাৰে এতিয়া সক ইনকাম সাৰ্টিফিকেটখন এনেকুৱা নহয় যে আপুনি জীৱনত বলে এবাৰে উলিয়ালে আৰু সদায় চলি যাব তেনেকুৱা নহয় ইনকাম সাৰ্টিফিকেটখনৰ যেটো ভ্যালিডিটি থাকে হেতু এবছৰ থাকে গতিকে আপুনি যদি ইনকাম সাৰ্টিফিকেটখন বছৰৰ প্ৰথম ধৰি লওক জানুৱাৰী মাহতে উলিয়াই থয় বা এতিয়া আপুনি মেট্ৰিক পাছ কৰিলে আপুনি যদি আগৰ ইনকাম সাৰ্টিফিকেট উলিওৱা নাছিলে এতিয়া যদি উলিয়াই থয় তেনেহলে আপোনাৰ এই বছৰটো ধুনীয়াকৈ চলি যাব আৰু এই বছৰটোত আহিবলগীয়া ধৰি লওক 2 মাহৰ ভিতৰৰ পৰা বহুত বিলাক স্কলাৰশ্বিপ আহিবলৈ আৰম্ভ হৈ যাব মানে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ লগে লগে বহুত বিলাক এনেকুৱা নতুন স্কলাৰশ্বিপ আহিব যিবিলাক স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু সেই স্কলাৰশ্বিপৰ ভিডিও মই লৈ আনিম চেনেলত গতিকে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে সেই যিসমূহ স্কলাৰশ্বিপ থাকিব সেই সময়ত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব গতিকে ইনকাম সাৰ্টিফিকেটখন যদি আপুনি উলিওৱা নাই এতিয়ালৈকে তেনেহলে সোনকালে আপুনি ইনকাম সাৰ্টিফিকেটখন উলিয়াই ৰাখক ইনকাম সাৰ্টিফিকেটখন আপুনি ঘৰতে নিজে উলিয়াব পাৰে বা ওচৰৰ কম্পিউটাৰ কেফেত গৈ আপুনি ইনকাম সাৰ্টিফিকেটখনৰ কাৰণে এপ্লাই কৰিব পাৰে 2 পৰা 4 দিনৰ ভিতৰত আপোনালোকে যিখন ইনকাম সাৰ্টিফিকেট হেখন আপোনালোকে লাভ কৰিব পিছৰ যেটো আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব হেতু হৈছে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড এটা এক্সচেঞ্জ কাৰ্ডটো আপোনালোকক স্কলাৰশ্বিপ এপ্লাই কৰা সময়ত প্ৰয়োজন নহয় কিন্তু আহিবলগীয়া সময়ত যিসমূহ চৰকাৰী চাকৰি আহিব যিবিলাক আমাৰ অসম চৰকাৰৰ চাকৰি আহিব সেই চাকৰিসমূহত এপ্লাই কৰিবলৈ হলে আপোনালোকক এক্সচেঞ্জ কাৰ্ডৰ প্ৰয়োজন হয় এতিয়া প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়ে কি কৰে এক্সচেঞ্জ কাৰ্ডটো তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পাছতহে বনায় গতিকে আপুনি যদি এবাৰ মেট্ৰিক পাছ কৰিলে বা হায়াৰ সেকেন্ডাৰীও যদি আপুনি পাছ কৰিলে যদি এই ভিডিওটো আপুনি হায়াৰ সেকেন্ডাৰী ৰিজাল্টৰ পিছত চাই আছে হেকলক কৈছো তেনেহলে এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে উলিওৱা নাই সোনকালে আজিয়ে আপুনি এক্সচেঞ্জ কাৰ্ডখন উলিয়াই লওক এক্সচেঞ্জ কাৰ্ডখনৰ চৰকাৰে বহুতবিলাক নতুন সুবিধাও এড কৰিছে এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে উলিয়াই ৰাখে তেনেকুৱা ক্ষেত্ৰত ধৰি লওক কিবা প্ৰাইভেট সেক্টৰ যদি চাকৰি ওলাইছে যিবিলাক ধৰি লওক আপোনালোকৰ ডিস্ট্ৰিক্টত আহিছে চাকৰিসমূহ তেনেকুৱা ক্ষেত্ৰত সেই ডিস্ট্ৰিক্টত যিসকল ধৰি লওক যোগ্য প্ৰাৰ্থী আছে তেওঁলোকক ডাইৰেক্টলি মেইল কৰা হ'ব বা ফোন যোগে তেওঁলোকক কন্টেক্ট কৰা হ'ব আৰু তেওঁলোকে সেই চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে যদি এক্সচেঞ্জ কাৰ্ডখন এতিয়ালৈকে উলিয়াই ৰখা নাই তেনেহলে উলিয়াই ৰাখিব পাৰে এক্সচেঞ্জ কাৰ্ডৰ আজিকালি আপোনালোকে
আপোনালোকে অফিচত গৈ উলিয়াব নালাগে আপুনি ঘৰতে উলিয়াব পাৰিব কিন্তু আপোনালোকৰ যেটো আধাৰ কাৰ্ড হেতু আপোনালোকৰ থাকিব লাগিব যদি আপুনি ঘৰতে উলিয়াব বিচাৰে যদি আধাৰ কাৰ্ড আপোনালোকৰ নাই তেনে ক্ষেত্ৰত আপোনালোকে এক্সচেঞ্জ কাৰ্ডখনৰ কাৰণে আপুনি অনলাইনত এপ্লাই কৰি আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ লৈ যেটো ডেটত আপোনালোকে ধৰি লওক স্লট লৈছে সেই ডেটটোত আপোনালোকৰ ডিস্ট্ৰিক্টৰ যেটো এক্সচেঞ্জ অফিচ আছে তাত গৈ মেলি আপোনালোকে এক্সচেঞ্জ কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ আধাৰ আছে তেনহলে আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি এক্সচেঞ্জ কাৰ্ডখন উলিয়াব পাৰিব আপোনালোকক তাত কিছুমান নথিপত্ৰ বিচৰা হ'ব যেনে আপুনি ধৰি লওক জেনেৰেল কাষ্টৰ যদি নহয় বেলেগ কাষ্টৰ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব লগতে আপোনালোকৰ যেটো ধৰি লওক ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডখন নিশ্চয় আপুনি এতিয়া উলিওৱা নাই বাৰু আপোনাৰ 18 বছৰ যদি নাই হয় আপুনি নিশ্চয় উলিওৱা নাই গতিকে যিখন ভোটাৰ কাৰ্ড আছে সেইখন আপোনাৰ মা বা দেউতাৰ দিলেও হ'ব আৰু সৰুৰা কিছুমান ডকুমেণ্ট বিচৰা হয় যেনে ফটো হওক সিগনেচাৰ হওক আৰু আপোনাৰ যিখিনি ধৰি লওক কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট আছে বা অন্য যদি কিবা আপুনি কোৰ্স কৰি আছে সেইবিলাক আপোনালোকে ডকুমেণ্টছ দি ধুনীয়াকৈ এক্সচেঞ্জ কাৰ্ডটো ঘৰতে উলিয়াই ল'ব পাৰে এক্সচেঞ্জ কাৰ্ড কেনেকৈ উলিয়াব লাগিব প্ৰপাৰ ভিডিঅ' মই চেনেলত দি থোৱা আছে ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত আৰু আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব এক্সচেঞ্জ কাৰ্ডটো আপুনি এই কেইদিনৰ ভিতৰতে উলিয়াই ৰাখক কাৰণ এক্সচেঞ্জ কাৰ্ডটো মানুহে বহুতে বনাম কৰি থৈ দিয়ে পিছত সময়ৰ মূৰত তেওঁলোকে বনাবগে নোৱাৰে কিবা সাৰ্ভাৰ প্ৰব্লেম দিয়ে কিবা দিয়ে গতিকে সোনকালে আপুনি এক্সচেঞ্জ কাৰ্ডটো বনাই ৰাখক কাৰণ সাৰ্ভাৰটো এতিয়া বহুত বিজি হৈ যাব বহুতো ছাত্ৰ-ছাত্ৰীয়ে এক্সচেঞ্জ কাৰ্ড বনাবলৈ আৰম্ভ কৰি দিব সেইকাৰণে আপুনি সোনকালে এক্সচেঞ্জ কাৰ্ডটো বনাই ৰাখক পিছৰ যেটো আপোনালোকে নথিপত্ৰ বনাই থোৱাটো প্ৰয়োজনীয় হেতু হৈছে কাষ্ট সাৰ্টিফিকেট এটা কাষ্ট সাৰ্টিফিকেট যিসকল জেনেৰেল কাষ্টৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ প্ৰয়োজন নাই কিন্তু যিসকল ধৰি লওক অন্য কাষ্টৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন আছে আৰু কাষ্ট সাৰ্টিফিকেট তেওঁলোকৰ সকলো কামতে লাগিব ধৰি লওক তেওঁলোকে কিবা স্কলাৰশ্বিপ এটাত এপ্লাই কৰিছে বা ধৰি লওক তেওঁলোকে কিবা সৰকাৰী চাকৰি এটাত এপ্লাই কৰিছে তাতো তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যদি আপুনি কাষ্ট সাৰ্টিফিকেটখন এতিয়ালৈকে উলিওৱা নাই সোনকালে কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে অনলাইনত উলিয়াই ল'ব পাৰে যদি আপোনালোকে অলৰেডি কাষ্ট সাৰ্টিফিকেটখন উলিয়াই থৈছে যিখন আপোনাৰ হাতেৰে লিখা এখন কাষ্ট সাৰ্টিফিকেট থাকে সেই কাষ্ট সাৰ্টিফিকেটখন যদি আপোনালোকৰ আছে তেনে ক্ষেত্ৰত ডিজিটাইজ কৰি লওক এতিয়া এইটো আপোনালোকক মই কেতিয়াও নকওঁ যে আপোনাৰ হাতত যিখন অলৰেডি কাষ্ট সাৰ্টিফিকেট আছে সেইখন বোলে অমান্য হ'ব বা নচলিব তেনেকুৱা নহয় কিন্তু ডিজিটেল কাষ্ট সাৰ্টিফিকেটখন উলিয়াই থলে আপোনালোকৰ ইন ফিউচাৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকেগে যিকোনো ধৰণৰ কাম এটাত আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন দিব পাৰিব গতিকে সোনকালে আপোনালোকৰ যিখন পুৰণা কাষ্ট সাৰ্টিফিকেট আছে যদি আপোনালোকে এখন ডিজিটাইজ কৰিব বিচাৰে তেনেহলে কেফেত গৈ বা নিজেও আপুনি ঘৰতে কাষ্ট সাৰ্টিফিকেটখন ডিজিটাইজ কৰি ল'ব পাৰে যদি আপুনি কৰিব নিবিচাৰে তাতো প্ৰব্লেম নাই কিন্তু আপোনাৰ যদি কাষ্ট সাৰ্টিফিকেট নাই একদমেই নাই উলিওৱাই নাই এদিলৈকে সোনকালে আপুনি কাষ্ট সাৰ্টিফিকেটখন উলিয়াই ৰাখক কাৰণ আহিবলগীয়া সময়ত স্কলাৰশ্বিপ আৰু চৰকাৰী চাকৰিৰ কাৰণে আপোনালোকৰ এই কাষ্ট সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব তাৰ পিছৰ যেটো আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব হেতু হৈছে আপোনালোকৰ আধাৰ কাৰ্ড এতিয়া আধাৰ কাৰ্ড যদি আপোনালোকে এতিয়ালৈকে উলিওৱা নাই আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড এনেকুৱা দুটা ডকুমেণ্টছ যিবিলাক ধৰি লওক বহুতো ছাত্ৰ-ছাত্ৰী যুৱক যুৱতীয়ে বয়স পাৰ হৈ যোৱাৰ পিছতো নুলিয়ায় এতিয়া আধাৰ কাৰ্ডটো আপোনালোকে উলিয়াই ল'ব পাৰে কিন্তু ভোটাৰ কাৰ্ডটো আপোনালোকৰ 18 বছৰ পিছতে উলিয়াব পাৰিব গতিকে ভোটাৰ কাৰ্ড যেতিয়া আপোনালোকৰ বয়স হ'ব উলিয়াই ল'ব কিন্তু আধাৰ কাৰ্ড যদি আপুনি উলিওৱা নাই সোনকালে উলিয়াই লওক বা আধাৰ কাৰ্ড যদি আপোনালোকে অলৰেডি উলিয়াই থৈছে প্ৰায় সকলো লোকেতো উলিয়াই থৈছে আধাৰ কাৰ্ড বাৰু গতিকে আধাৰ কাৰ্ডত যদি কিবা আপোনালোকৰ মিষ্টেক হৈ আছে ধৰি লওক নাম বা এলফাবেট কিবা যদি মিষ্টেক হৈ আছে এইবিলাক সোনকালে আপুনি শুদ্ধ কৰি ৰাখক কাৰণ এনেকুৱা ধৰণৰ খেলিমেলি কাৰণেও আপোনালোকে বহুতবিলাক বস্তুত এপ্লাই কৰিব নোৱাৰে সেইকাৰণে আধাৰ কাৰ্ড ৰিলেটেড ধৰি লওক কিবা বোলে মিছমেচ হৈ আছে আপোনাৰ বোলে পাছ সাৰ্টিফিকেট মাৰ্কশ্বিটত বেলেগ নাম আছে আধাৰ কাৰ্ডত বেলেগ নাম আছে আৰু আপুনি এইবোৰ এলাহতে থৈ দিছে তেনেকুৱা নকৰিব আধাৰ কাৰ্ডটো সোনকালে আপুনি চেণ্টাৰত গৈ শুদ্ধ কৰি লওকগে যাতে কোনো ধৰণৰ আহিবলগীয়া সময়ত স্কলাৰশ্বিপ বা চৰকাৰী চাকৰি এটাত এপ্লাই কৰা সময়ত আপোনাৰ যাতে প্ৰব্লেম আপুনি ফেচ কৰিবলগীয়া নহয় তাৰ পিছৰ যেটো নথিপত্ৰৰ আপোনালোকৰ প্ৰয়োজন হ'ব আৰু এই নথিপত্ৰটো নথকাৰ কাৰণে বহুতো মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰী বহুতো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীও ভাল এটা পাৰ্চেণ্টেজ থকাৰ পাছতো তেওঁলোকে কিন্তু বহুত ভাল তেওঁলোকে স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে বহুত ভাল তেওঁলোকে চৰকাৰী চাকৰিত বা যিকোনো ধৰণৰ প্ৰাইভেট ছেক্টৰৰ চাকৰিত তেওঁলোকে ভাল পাৰ্চেণ্টেজ এটা থকাৰ পাছতো এপ্লাই কৰিব নোৱাৰে আৰু এই ডকুমেণ্টছটো হৈছে কম্পিউটাৰ সাৰ্টিফিকেট এতিয়া বহুতো ছাত্ৰ-ছাত্ৰী আছে যি ধৰি লওক মেট্ৰিক পাছ কৰিব হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব তেওঁলোকে ডিগ্ৰীও পঢ়ি যাব বা অন্য কিবা কোৰ্স কৰি ল'ব কিন্তু তেওঁলোকে কেতিয়াও কম্পিউটাৰ সাৰ্টিফিকেটখন নুলিয়ায় আৰু পিছত তেওঁলোকে এটা ভাল পাৰ্চেণ্টেজ পোৱাৰ পাছতো চৰকাৰী চাকৰিয়ে হওক বা ধৰি লওক যিকোনো ধৰণৰ প্ৰাইভেট ছেক্টৰত ভাল এটা পোষ্টত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে কাৰণটো হৈছে তেওঁলোকৰ কম্পিউটাৰ সাৰ্টিফিকেটখন গতিকে আপুনি যদি মেট্ৰিক পাছ কৰিলে তেনেহ'লে সোনকালে আপুনি গৈ এবছৰীয়া এটা কম্পিউটাৰ কোৰ্স কৰি লওক আপোনালোকে DCA বা ধৰি লওক ADCA এনেকুৱা ধৰণৰ কম্পিউটাৰ কোৰ্স আপুনি কৰি ল'ব পাৰে DCA কৰি ল'লেও আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় DCA মানে হৈছে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন য'ত আপোনালোকক এক্সেল শিকোৱা হ'ব বা ধৰি লওক কম্পিউটাৰ যিবিলাক বেচিক্স থাকে সেইবিলাক শিকোৱা হয় ৱৰ্ড শিকোৱা হয় পাৱাৰ পইণ্ট শিকোৱা হয় এই সকলোবিলাক আপোনালোকৰ বেচিক যিবিলাক ধৰি লওক আমাৰ কম্পিউটাৰ বস্তু এইবিলাক আপোনালোকক শিকোৱা হ'ব আৰু আপোনালোকে এবছৰীয়া যদি কোৰ্সটো ধুনীয়াকৈ কৰি লয় এতিয়া ফাৰ্ষ্ট ইয়েৰ থাকোঁতে আপোনালোকে আহিবলগীয়া সময়ত যিকোনো চৰকাৰী চাকৰি এটা এপ্লাই কৰিয়ে থাকিব পাৰিব সেই চাৰ্টিফিকেটখন লৈ যিকোনো স্কলাৰশ্বিপ এটাতো এপ্লাই কৰিব পাৰিব স্কলাৰশ্বিপত ইমান কম্পিউটাৰ চাৰ্টিফিকেট বাৰু নিবিচাৰে কিন্তু আপোনালোকে চৰকাৰী চাকৰি হওক বা প্ৰাইভেট চাকৰি এটাত যদি আহিবলগীয়া সময়ত এপ্লাই কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত পাৰ্চেণ্টেজ থাকিলেই নহ'ব আপোনালোকৰ এই কম্পিউটাৰ চাৰ্টিফিকেটখন 110% বিচৰা হ'ব আজিকালি প্ৰত্যেকটো ভাল পোষ্টৰ এগেইনষ্টত আপোনালোকৰ
কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা হয় সেইকাৰণে সোনকালে আপুনি কম্পিউটাৰ যিটো কোৰ্চ আছে সেইটো কোৰ্চ কৰা আৰম্ভ কৰি দিয়ক এতিয়া বহুতবিলাক নতুন নতুন কোৰ্চ ওপেন হ'ব মানে নতুন নতুন ধৰি লওক এই এডমিশ্যন ষ্টাৰ্ট হ'ব আপোনালোকে তাত যাওক আৰু সোনকালে আপুনি ভাল এখন ইনষ্টিটিউট চাওক য'ত ভালকৈ এইবিলাক শিকোৱা হয় আৰু আপোনালোকে ধুনীয়াকৈ কম্পিউটাৰ কোৰ্চটো কৰি লওক কম্পিউটাৰ কোৰ্চ এনেকুৱা এটা বস্তু যিটো আপোনালোকৰ কেতিয়াও অথলে নাযায় আপোনালোকে কম্পিউটাৰ শিক্ষা লৈ থ'লে আপোনালোকে যিকোনো ধৰণৰ কাম এটা কৰিও আপোনালোকে সৰু সুৰাকৈ আপুনি 2 টকা পইচা ইনকাম কৰি থাকিব পাৰিব সেইকাৰণে কম্পিউটাৰ চাৰ্টিফিকেটখন মেণ্ডেটৰী হয় চৰকাৰী চাকৰি স্কলাৰশ্বিপৰ কাৰণে বুলিয়ে নহয় নিজৰ জ্ঞানটো বঢ়াবৰ কাৰণে আপুনি কম্পিউটাৰ চাৰ্টিফিকেটখন উলিয়াই ৰাখক যাতে পিছলৈ আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় গতিকে এই যিকেইটা নথিপত্ৰই আছে এইকেইটা আপোনালোকে এতিয়া সোনকালে উলিয়াই ৰাখক যদি ইয়াৰ ভিতৰত কোনোবা এটাও আপোনালোকৰ নাই তেনে ক্ষেত্ৰত আপোনালোকে সোনকালে উলিয়াই ৰাখক যদি কিবা আপোনালোকৰ খেলিমেলি হৈও আছে নথিপত্ৰসমূহত সোনকালে আপুনি শুদ্ধ কৰি লওক কাৰণ আহিবলগীয়া 2 মাহৰ ভিতৰত বহুতবিলাক নতুন নতুন স্কলাৰশ্বিপ ওলাব আৰু এই বছৰৰ শেষৰ ভাগলৈকে চৰকাৰী চাকৰিও আকৌ নতুন এপ্লাই আৰম্ভ হৈ যাব সেইকাৰণে সেই সময়ত এপ্লাই কৰিবলৈ হ'লেও আপোনালোকৰ এই নথিপত্ৰসমূহৰ প্ৰয়োজন হ'ব বিশেষকৈ এক্সচেঞ্জ কাৰ্ড ইনকম চাৰ্টিফিকেট কম্পিউটাৰ চাৰ্টিফিকেট এইবিলাক আপোনালোকে সোনকালে উলিয়াই ৰাখক কাৰণ এইকেইটা মেণ্ডেটৰী ডকুমেণ্টছ হয় আৰু কাষ্ট চাৰ্টিফিকেটখনো আপোনালোকৰ প্ৰয়োজন হ'ব সেইকাৰণে মই যিকেইটা নথিপত্ৰৰ বিষয়ে আপোনালোকক ক'লোঁ আটাইকেইটাই মেণ্ডেটৰী আৰু আটাইকেইটাই প্ৰয়োজনীয় নথিপত্ৰই হয় সোনকালে আপুনি এইসমূহ নথিপত্ৰ যদি নিজে উলিয়াব পাৰে উলিয়াই লওক আৰু যদি নিজে উলিয়াব নাজানে তেনে ক্ষেত্ৰত ভাল এখন কম্পিউটাৰ কেফেত গৈ আপোনালোকে উলিয়াই ল'বগৈ পাৰে গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আৰু এই চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব লগতে আপুনি যদি হোৱাটছএপ ইউজ কৰে তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত ওলাই থকা ভিডিঅ'টো এবাৰ নিশ্চয় চেক আউট কৰক হোৱাটছএপত কিমান এটা ভয়ংকৰ বিপদ আহি আছে ভিডিঅ'টো যদি আপোনালোকে নাচায় তেনেহ'লে ভয়ংকৰ সমস্যাত আপুনি পৰিব পাৰে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ